পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বৰপেটা ৰোডত অনুষ্ঠিত হয় কংগ্ৰেছৰ পিএছচি বৈঠক। বৈঠকত উপস্থিত থাকে সাংসদ ৰকিবুল হুছেইন, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ, প্ৰাক্তন সাংসদ আব্দুল খালেককে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ নেতা। পঞ্চায়ত নিৰ্বাচনত টিকট প্ৰদান কৰাক লৈ আলোচনা হয় এই বৈঠকত। বৈঠকৰ অন্তত চূড়ান্ত প্ৰাৰ্থী তালিকা জিলা সভাপতিৰ হাতত অৰ্পণ কংগ্ৰেছ নেতৃত্বৰ। প্ৰাৰ্থিত্বক লৈ কোনো অসন্তুষ্টি নাই বুলি জনালে জাকিৰ হুছেইন সিকদাৰে। বৰপেটাত CPIMৰ সৈতে মিত্ৰতাৰে অৱতীৰ্ণ হ'ব কংগ্ৰেছ। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে এতিয়ালৈকে কোনো মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়োৱা নাই বুলিও সদৰি কৰিলে কংগ্ৰেছ নেতৃত্বই। নেতা প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়াই ক'লে বৰপেটা জিলাত আমি জিলা পৰিষদৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্যৰ প্ৰাৰ্থী তালিকাক লৈ কথা পাতিলোঁ আৰু গোটেইখিনি কথা খুব সুন্দৰভাৱে হৈছে। আমাৰ প্ৰাৰ্থিত্ব যিসকলে বিচাৰিছে জিলা পৰিষদত আৰু আঞ্চলিক পঞ্চায়তত প্ৰত্যেকজন আমাৰ কংগ্ৰেছ দলৰ নিষ্ঠাবান কৰ্মী নেতাৰ বিষয়ে ইয়াতে পুংখানুপুংখভাৱে আলোচনা হৈছে। কোনে দলখনক কি ধৰণৰ সেৱা আগবঢ়াইছে আমি সকলোৰে শলাগ লৈছোঁ আৰু আমি সকলোতকৈ সুখী যে যিমান প্ৰাৰ্থী আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ যিমান প্ৰাৰ্থিত্ব বিচাৰিছে প্ৰতিজনেই যোগ্য আৰু প্ৰতিজনেই নিৰ্বাচনত প্ৰাৰ্থিত্ব পালে জয়যুক্ত হ'ব। গতিকে নিশ্চিতভাৱে আলোচনা হৈছে আৰু খুব কম সময়ৰ ভিতৰত আমাৰ প্ৰাৰ্থী তালিকা ৰাজহুৱা কৰা হ'ব।